হৰিণাৰ মাংসৰ বৈৰী এই কথাই যেন যুগে যুগে প্ৰমাণিত হৈ আহিছে আৰু সোণাপুৰৰ আমচাং অভয়াৰণ্যত এতিয়াও এছাম দুষ্কৃতিকাৰীয়ে মঙহৰ লোভত হত্যা কৰি আহিছে বনৰীয়া হৰিণ আজি পুৱা অভয়াৰণ্যখনত হৰিণ চিকাৰ কৰি মঙহ লৈ অহা দুটা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা হৰিণাৰ মাংস আৰু দুটা বন্দুকসহ 10 জাই সজীৱ গুলি জব্দ কৰিছে আৰক্ষীয়ে মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন গাড়ীৰে আমচাঙত হৰিণ চিকাৰ কৰিবলৈ আহিছিল এই দুটা চোৰাং চিকাৰী আৰু এয়া জব্দ কৰা হৈছে চোৰাং চিকাৰীৰ পৰা আৰু হৰিণাৰ মাংসই বৰি এই কথাই যেন এতিয়া প্ৰমাণিত হৈছে আৰু সোণাপুৰৰ আমচাং অভয়াৰণ্যত এতিয়াও এছাম দুষ্কৃতিকাৰীয়ে মঙহৰ লোভত বহুদিন ধৰি হত্যা কৰি আহিছে বনৰীয়া হৰিণ কিন্তু আজি পুৱা অভয়াৰণ্যখনত হৰিণ চিকাৰ কৰি মঙহ লৈ অহা দুটা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা হৰিণাৰ মাংস দুটা বন্দুকসহ 10 জাই সজীৱ গুলিও জব্দ কৰিবলৈ সক্ষম হৈছে অধিক জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰঞ্জু তালুকদাৰে হয় মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক ক'ব লাগিব যে ৰাজ্যত অব্যাহত আছে চোৰাং চিকাৰী তাণ্ডৱ আৰু আমচাং অভয়াৰণ্যৰ পৰা যোৱাকালি দুটা চোৰাং চিকাৰী ইতিমধ্যে বন বিভাগ আৰু সোণাপুৰ আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে আৰু বন বিভাগৰ তথ্য মতে আচলতে সেই চোৰাং চিকাৰীৰ পৰা দুটা 303 ৰাইফল ইতিমধ্যে জব্দ কৰিছে বন বিভাগৰ লোকসকলে আৰু যিসমূহ আমচাঙত আচলতে মূল্যৱান জন্তু আছে সেইসমূহ ইতিমধ্যে কেইবা বছৰ ধৰি আচলতে চিকাৰ কৰি আহিছিল যিকোনো আচলতে বন্যপ্ৰাণীসমূহ হৰিণকে ধৰি বিভিন্ন ধৰণৰ বন্যপ্ৰাণী আচলতে আমচাং অভয়াৰণ্যত বিচৰণ কৰে আৰু সেই বিচৰণ ভূমিত আচলতে এই চোৰাং চিকাৰীসকলে হাতুৰা পৰে আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ নিউজ লাইভৰ দৰ্শকসকলক দেখাই আছোঁ দুটা 303 ৰাইফল আৰু কেইবাটাও আচলতে গুলি উদ্ধাৰ কৰিছে আৰু এই মুহূৰ্তত ক'ব লাগিব যে দুজনকৈ লোকক আটক কৰিছে আচলতে মেঘালয়ৰ পৰা এই দুজন লোক আহিছিল আৰু এই বাহনখনত মই পোনে পোনে কেমেৰা পাৰ্চনক সেই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ এই দুজন লোক আচলতে ইতিমধ্যে চোৰাং চিকাৰী আচলতে কেইবাটাও আচলতে মূল্যৱান সম্পদ আচলতে অসমৰ সম্পদ ধ্বংস কৰি আহিছে আৰু এই মুহূৰ্তত ক'ব লাগিব যে দুটা মোবাইল আৰু দুটা ৰাইফল ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে সোণাপুৰৰ বন বিভাগৰ লোকসকলে আৰু ক'ব লাগিব যে যিসমূহ আচলতে অসমৰ মূল্যৱান সম্পদ আচলতে হৰিণকে ধৰি বিভিন্ন ধৰণৰ মূল্যৱান সম্পদ ইতিমধ্যে আমচাং অভয়াৰণ্যত বিচৰণ কৰে আৰু সেইসমূহৰ ওপৰত আচলতে এই যি চোৰাং চিকাৰীসকলৰ হাতুৰা পৰিছে আৰু এই মুহূৰ্তত ক'ব লাগিব মই সুধিব বিচাৰিম আপোনাৰ পৰা আচলতে কেনেকৈ জব্দ কৰিলে এইখিনি বস্তু আমি 3টামান বজাত যাই এই মিধিকুছিত তাতে বহুত ভিতৰৰ এলেকাত তাতে তেখেতসকল আছিলে তাতে তেখেতক আমি তাতে মানে আবদ্ধ কৰিলোঁ ক'ৰ পৰা আহিছিলে চিকাৰীকেইজন ক'ৰ পৰা আহিছিল এইটো মেঘালয়ৰ পৰা আহিছে কি জব্দ কৰিছে আপোনালোকে আমি ইয়াত আপোনালোকে দেখিছেই ৰাইফল দুটা কিছু কাৰ্টিজ সজীৱ গুলি 10টা মোবাইল দুটা আপোনালোকে দেখা এইখিনি আৰু কি আৰু মাংস হেৰি বান্দৰ 5টা আছে আৰু গাড়ী এখন এই গোটেইখিনি আমি জব্দ কৰিছোঁ বিভাগীয় নিয়মমতে আমি জব্দ কৰিছোঁ হয় আচলতে মূল্যৱান যিসমূহ সম্পদ আছে অসমৰ মূল্যৱান বান্দৰ হৰিণকে ধৰি বিভিন্ন ধৰণৰ মূল্যৱান সম্পদ ইতিমধ্যে চোৰাং চিকাৰীসকলে আচলতে বিভিন্ন সময়ত চিকাৰ কৰি আহিছে আৰু পুনৰ যোৱাকালি আচলতে বন বিভাগ আৰু আৰক্ষী যুটীয়া অভিযানত এইদৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ লগতে আচলতে কেইবাটাও সজীৱ গুলি উদ্ধাৰ কৰে আৰু এটা কথা লক্ষ্য কৰিব লাগিব যে আমচাং অভয়াৰণ্য ইতিমধ্যে বেদখলকাৰী কবলত পৰিছে তাৰ সমান্তৰালকৈ মেঘালয়ৰ